ধাৰাবাহিকতা ঋষি মুনি ত্ৰিদেৱেও যাৰ সম্ভেদ নাপালে ভক্তিটো সকলোৱেই কৰে আৰু সকলো সময়তে এইটোৱেই ভাবে যে থাকিবলৈ এটা ভাল ঘৰ হওক ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৰ্ক থাকক খাবৰ বাবে সোৱাদযুক্ত খাদ্য থাকক আমাৰ কেতিয়াও বেমাৰ নহওক কেতিয়াও যেন দুখত নাথাকো আৰু কেতিয়াও যাতে নমৰো সকলো সময়তে যেন ফূৰ্তিত থাকো কিন্তু কি সম্ভৱ আমি সকলোৱে ইমান ভক্তি কৰো ব্ৰত ৰাখো শ্ৰাদ্ধ পাতো যাত্ৰা কৰো মন্দিৰলৈ গৈ মূৰ্তি পূজা কৰো भानुकोटिभास्वरं भवाब्धितारकं परं नीलकण्ठमेप्सितार्थदायकं त्रिलोचनं कालकालमम्बुजाशमक्षशूलमक्षरं चर्चলৈ গৈ প্ৰেয়াৰ কৰো মছজিদলৈ গৈ নামাজ আদা কৰো আৰু গুৰুদ্বাৰালৈ গৈ শিৰ দোৱাও তথাপিও দুখত কিয় আছো কিন্তু আপোনালোকে জানেনে সেয়া কি ভক্তি যি ভক্তিয়ে মীৰাক বিহৰ পৰা বচাইছিলে ধ্ৰুৱ আৰু প্ৰহ্লাদৰ ৰক্ষা কৰিছিলে অন্ধক দৃষ্টি আৰু কলাক শ্ৰৱণ শক্তি দিছিলে গৰীক প্ৰাণ দিলে দুখীসকলক সুখী জীৱন দিলে মৃতজনক জীৱন দান দিলে আৰু দুৰাৰোগ্য বেমাৰ দূৰ কৰিলে পৰিস্থিতি ভয়ানক পৰিস্থিতি তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয় একদম মানে এইটো সুইচাইড টেন্ডেন্সিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল তেওঁ একেবাৰে মৃত্যু মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ সন্ত ৰামপালজী মহাৰাজৰ চৰণ অহাৰ পিছত মই একদম মেডিচিন খোৱা বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ মই আগতে নিচা কৰিছিলোঁ মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে কিন্তু ময়ো নিচা কৰিছিলোঁ কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণ আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে সাতকৈ আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাজনে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ ভাই আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই এতিয়া গম পাইছোঁ বাস্তৱতে সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি সেই কথাটো আমি সদগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ ভক্তি সকলোৱেই কৰে কিন্তু উপৰোক্ত লাভ কেৱল সৎভক্তিৰ পৰাই প্ৰাপ্ত হয় আজিও সৎভক্তি কৰি থকা হাজাৰ হাজাৰ লাখ লাখ মানুহৰ শাস্ত্ৰ অনুকূল ভক্তিৰ লাভ প্ৰাপ্ত হৈ আছে আহক জানো এনেকুৱাই লাখ লাখ শ্ৰদ্ধালুৰ মাজৰ এজন সৎভক্তি কৰা এই শ্ৰদ্ধালুজনৰ অনুভৱ নমস্কাৰ স্যাৰ নমস্কাৰ স্যাৰ আপোনাৰ নাম কি মোৰ নাম অমৰ চন্ধয় স্যাৰ ক'ৰ পৰা আহিছে আপুনি গাঁও খুৰানা জিলা মহেন্দ্ৰ হাৰিয়ানা স্যাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া লৈছিলে 27 এপ্ৰিল 2018 স্যাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলেনে
ভক্তিটো কৰিছিলোঁ যেনে দেৱীৰ, শংকৰৰ আৰু হনুমানৰ, আৰু বহুত কৰিছিলোঁ যেনে গাঁৱত ঘৰত যিবোৰ ভক্তি কৰা হৈছিল সেয়াও কৰিছিলোঁ। তেনেহ'লে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? চন 2016ত মই সৎগুৰু ৰামপালদেৱৰ সৎসংগ শুনিছিলোঁ আৰু সৎসংগত মই আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানিলোঁ। যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান যেতিয়া শুনিলোঁ, ইয়াতকৈ ওপৰত কোনো সন্ত মই নেদেখিলোঁ আৰু মই গম পালোঁ যে এওঁৱে এজন সন্ত, যাক গুৰু বনাব খুজিছিলোঁ তেওঁক মই পালোঁ। যেতিয়া মই সম্পূৰ্ণ পুস্তক পঢ়িলোঁ আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ সম্পূৰ্ণ জ্ঞান মই বুজি ল'লোঁ আৰু বৰ ভালদৰে বুজি 2018ত মই নামদান দীক্ষা ল'লোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কিবা লাভ প্ৰাপ্ত কৰিলেনে? লাভটো বহুত হ'ল। মোৰ এক্সিডেণ্ট হৈ গৈছিল, এখন ভৰি শেষ হৈ গৈছিল, মোৰ শিৰ ৰৈ গৈছিল, মোৰ মেডিকেল কৰিবলৈ চৰকাৰে মোক পঠাইছিল আৰু তাত চিকিৎসা কৰোঁতে ডক্তৰে ক'লে নাৰ্নল চিভিল হস্পিটেলত তোমাৰ যি শিৰ আছে ভৰিৰ সেয়া বন্ধ হৈ আছে, ইয়াৰ পৰা তুমি কষ্ট পাবা আৰু যিমান পাৰা সোনকালে তুমি নিজৰ অপাৰেশ্যন কৰোৱা। তেতিয়া মই ক'লোঁ যে ঠিক আছে মই কৰাম, কিন্তু আপুনি লিখি দিয়ক ইয়াত যে ঠিকে আছে। তেওঁ ক'লে যে অপাৰেশ্যনটো তুমি নিশ্চয় কৰাব লাগিব। তাৰপিছত মোৰ বিষ বাঢ়িবলৈ ধৰিলে আৰু মই চলা ফুৰা কৰিবলৈও নোৱাৰা হ'লোঁ। তাৰপিছত মই জয়পুৰ গ'লোঁ, তাতো মোৰ ঠিক নহ'ল। তাৰ পৰা ঔষধ আনিলোঁ এসপ্তাহৰ, পিছত 15 দিনৰ আনিলোঁ, তাৰপিছত 1 মাহৰ, কিন্তু তাৰ পৰা একো লাভ নাপালোঁ। তাৰপিছত মই সৎসংগ শুনিবলৈ ধৰিলোঁ, তেতিয়া ঠিক হ'বলৈ ধৰিলে আৰু একেবাৰে মই ঠিক হৈ গ'লোঁ সন্ত ৰামপালদেৱৰ দয়াৰে। আৰু এটা মোৰ চকুৰো সমস্যা আছিল, মই কমকৈ দেখিবলৈ আৰম্ভ কৰিছিলোঁ। মই ডাক্তৰৰ ওচৰলৈ গৈছিলোঁ, ডক্তৰে ক'লে যে তুমিতো চশমা লগাই লাভ নাই, এতিয়া তুমি অপাৰেশ্যন কৰাব লাগিব, তুমি অপাৰেশ্যন কৰোৱা। তেতিয়া মই ক'লোঁ যে ঠিকে আছে কৰোৱাম, এমাহৰ ভিতৰতে কৰোৱাম। মই যেতিয়া এই নাম ল'লোঁ 2018ত, যেতিয়াৰ পৰা মই ভক্তি কৰিব ধৰিলোঁ, মন্ত্ৰ জপ কৰিব ধৰিলোঁ, তেতিয়া মোৰ এই চকুৰ দৃষ্টিশক্তিও ঘূৰাই পালোঁ। আৰু পিছত যেতিয়া মই ডাক্তৰক দেখুৱালোঁ, তেতিয়া ক'লে যে এতিয়া তোমাৰ চকু ঠিকেই আছে, অপাৰেশ্যন কৰিব নালাগে, তুমি এতিয়া চশমাৰেই কাম চলোৱা। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াৰে মোৰ চকুও ঠিক হ'ল আৰু ভৰিৰো সমস্যা ঠিক হ'ল আৰু মোৰ কেঁচুমূৰীয়াও আছিল, কেতিয়াবা সেয়াই অশান্তি দিছিলে, কেতিয়াবা ঠিকেই আছিলে, মানে ক'ব নোৱাৰি। কিন্তু যেতিয়া 2018ত মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম ল'লোঁ, সেই দিনাৰ পৰা মই অলপ সুস্থ হ'বলৈ ধৰিলোঁ। এতিয়া 2 মাহৰ ভিতৰত মোৰ সেই বেমাৰো ঠিক হৈ গ'ল, কোনো ধৰণৰ মোৰ একো অসুবিধা নাই এতিয়া। আৰু মোৰ সহধৰ্মিনী তেওঁ নাম লৈছিলে আৰু তেওঁৰো এক প্ৰেত বাধা আছিল। কোনোবাই কয় যে ভূতে লম্বিছিলে, কোনোবাই জিনে লম্বিছিলে বুলি কয়, আৰু কোনোবাই কিবা কয়। ইয়াৰ বাবে আমাৰ বহুত খৰচ হৈছিলে, বহুত ঠাইলৈ লৈ গৈছিলোঁ, তথাপিও তাৰ সমস্যা ঠিক হোৱা নাছিল। যেতিয়াই নাম ল'লে তাৰ পিছৰ পৰা তেওঁ একেবাৰে সুস্থ হৈ গ'ল। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াৰে তেওঁৰো প্ৰেত বাধা দূৰ হৈ গ'ল আৰু আমাৰ যিজন সন্তান আছিল সিও একেবাৰে নামানিছিলে। যেতিয়া আমি তাক কৈছিলোঁ এইটো কাম কৰা, সি মানা কৰি দিছিলে আৰু বাহিৰলৈ ওলাই গৈছিলে। সি বহুত পইচা খৰচ কৰিছিলে, বৰবাদ কৰি দিছিলে, কাজিয়া পেচালো কৰি থাকিছিলে। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লোৱাৰ পিছত কাজিয়া কৰা বন্ধ কৰি দিলে আৰু এতিয়া সুখ শান্তিৰে থাকে। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াৰে আমাৰ পৰিয়াল এতিয়া সুখ শান্তিৰে জীয়াই আছে। ছাৰ, আপুনি নিচাও কৰিছিলে নেকি? নিচা বহুত কৰিছিলোঁ। মই সুৰাপান বহুত কৰিছিলোঁ, বহুত মানে 1-2 বটল সদায় খাইছিলোঁ আৰু ভাঙো পান কৰিছিলোঁ। মই ৰাতিপুৱা 2-3 বাৰ, গধূলি 2-3 বাৰ আৰু দিনতো যদি কেতিয়াবা সুযোগ পাওঁ তেতিয়াও পান কৰিছিলোঁ। আৰু যেতিয়া মহাত্মা সাধুসকলৰ ওচৰলৈ এইবোৰ লৈ গৈ পান কৰাইছিলোঁ, তেতিয়া তেওঁলোকে মোক প্ৰশংসা কৰিছিলে আৰু মই সুখী হৈ তালৈ গৈ আছিলোঁ। ভাং লৈ গৈছিলোঁ, চিগাৰেট আদিও মই লৈ গৈছিলোঁ আৰু বহুত টকা খৰচ কৰিছিলোঁ। কিন্তু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম ল'লোঁ,
তেতিয়া মই এইটোও পাহৰি গৈছিলোঁ যে মই যে কেতিয়াবা এইবোৰ পানো কৰিছিলোঁ। একোৱে মন যোৱা নাছিল আৰু মোৰ শৰীৰ একেবাৰে সুস্থ সবল হ'বলৈ ধৰিলে। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াৰে বহুত মই লাভ পালোঁ। আগতে মোৰ বহুত লোকচান হৈছিলে, মটৰচাইকেল লওঁতেও লোকচান হৈছিলে, ফোনো যদি লওঁ সেয়াও ভাঙি যায়। যিকোনো প্ৰকাৰে যদি কিবা গাড়ী লওঁ, 2খন গাড়ী লৈছিলোঁ মই, তাতেও মোৰ 1 লাখ টকাৰ লোকচান হ'ল। সেই গাড়ীখন ভাঙি গৈছিলে, তাতো একো লাভ নহ'ল। যেতিয়াৰ পৰা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম ল'লোঁ তেতিয়াৰ পৰা মোৰ কোনো ধৰণৰ লোকচান নাই হোৱা আৰু যেতিয়াই কিবা সমস্যা আহে সেয়া নিজে নিজে ঠিক হৈ যায়। ছাৰ আপুনি কি কৰে? আগতেতো চাকৰি কৰিছিলোঁ, 40 বছৰ মই চাকৰি কৰিছোঁ হাৰিয়ানা চৰকাৰৰ বাবে। এতিয়া মই অৱসৰ পাইছোঁ। ছাৰ আপুনি এজন শিক্ষিত ব্যক্তি। ছাৰ বহুতে কয় যে সন্ত ৰামপালদেৱ মহাৰাজৰ অনুগামীসকলে অন্ধশ্ৰদ্ধাৰেহে যোগদান কৰে। তেনেহ'লে কি আপুনিও অন্ধশ্ৰদ্ধাৰেই জড়িত হৈছিলে নেকি? নহয়, যিয়ে কয় তেওঁলোকে নাজানে। যদি তেওঁলোকে এবাৰ সন্ত ৰামপালদেৱ মহাৰাজে লিখা পবিত্ৰ পুস্তকসমূহ পঢ়ে বা সৎসংগ শুনে তেতিয়া তেওঁলোকে গম পাব যে এয়া সৎ ভক্তি হয়। ইয়াৰ ওপৰত কোনো ভক্তিয়েই নাই। সংসাৰত কেৱল এজনেই সন্ত ৰামপালদেৱ আছে যিয়ে সত্য জ্ঞান দিয়ে, সৎ ভক্তি কৰোৱায়, সৎ কৰ্মৰ কথা কয় যে এয়া সৎ কৰ্ম হয় আৰু এয়া অসত্য কৰ্ম হয়। এইবোৰ এৰা আৰু সৎ কৰ্মৰ ফালে বলা আৰু তোমালোকে সকলো ধৰণৰ লাভ পাবা। তোমালোকে মুক্তিপ্ৰাপ্ত কৰিবা আৰু নিজৰ জীৱনৰ কল্যাণ হ'ব। সন্ত ৰামপালদেৱৰ দয়াৰে সকলো যিসকল আহিছে সেই সকলোৱে লাভ পাইছে। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? গধূলি 7:30 বজাত সাধনা চেনেলত সৎসংগ আহে সন্ত ৰামপালদেৱ মহাৰাজৰ। তাৰ তলত এটা শাৰী আহে, তাতেই নাম্বাৰ দিয়া থাকে, 2টামান নাম্বাৰ। সেই নাম্বাৰবোৰ টুকি ৰাখক আৰু তেওঁলোকক যোগাযোগ কৰক, ফোন লগাওক আৰু তেওঁলোকক জনাওক যে মই এই স্থানৰ পৰা কৈছোঁ। তেতিয়া তেওঁলোকে ক'ব যে সেই স্থানৰ ওচৰত কোনটো নামদান কেন্দ্ৰ আছে, তালৈ যাওক আৰু নাম দীক্ষা লওক আৰু নিজৰ জীৱন সফল কৰক। ধন্যবাদ ছাৰ। সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। এইদৰে ভগৱানে নম্ৰ হৈ পৰা ব্ৰহ্মা আৰু বিষ্ণুৰ ওপৰত কৃপা কৰি তেওঁলোকৰ যুদ্ধত তেওঁলোকে পৰস্পৰৰ যি সৈন্যবাহিনীক বধ কৰিছিল সেইসকলক তেওঁলোকৰ শক্তিৰে সকলোকে নিজৰ শক্তিৰে জীয়াই তুলিছিল। আৰু আকৌ কি ক'লে? সেই দুয়োৰে অজ্ঞানতা আৰু শত্ৰুতা আঁতৰাবলৈকে দুয়োকে ক'লে মোৰ সাকাৰ আৰু নিৰাকাৰ হেদেৰে 2টা স্বৰূপ আছে, কিন্তু আন কোনো ঈশ্বৰ নাই। ইয়াৰ বাবেই তেওঁলোকৰ 2টা ৰূপ থাকিব নোৱাৰে। প্ৰথমতে স্তম্ভ ৰূপ আৰু পিছত মূৰ্তিমান ৰূপ ধাৰণ কৰিলোঁ। তাৰে ব্ৰহ্মৰূপ নিষ্কল অৰ্থাৎ নিৰাকাৰ আৰু ঈশ্বৰ ৰূপ সগুণ হয়। এনেকৈ কোৱা যে এই ৰূপত আহোঁতে মই হ'লোঁ সগুণ আৰু সেয়া আছিল মোৰ নিৰাকাৰ ৰূপ। মোৰ 2টা ৰূপ নিখুঁত, আন কাৰো হ'ব নোৱাৰে। সেইবাবে তোমালোক 2জন বা অন্য কোনেও ঈশ্বৰত্ব লাভ কৰিব নোৱাৰে। তোমালোকে অজ্ঞানতাৰ বাবে, যি অজ্ঞানতাৰ বাবে নিজকে ঈশ্বৰ বুলি ক'লা, নিজকে স্বামী বুলি গণ্য কৰিলা, নিজকে ভগৱান মানিলা, এইটো বৰ আচৰিত কথা। মই কেৱল এই ভ্ৰম আঁতৰাবলৈহে যুদ্ধক্ষেত্ৰলৈ আহিছিলোঁ। এতিয়া ইয়াৰ পিছত কি কয়? ময়েই ব্ৰহ্ম, ময়েই পৰব্ৰহ্ম, মোৰেই সাকাৰ আৰু নিৰাকাৰ ৰূপ আছে। ব্ৰহ্ম ৰূপত মই ঈশ্বৰ, অনুগ্ৰহ আদি মোৰ কৰ্ম সৰ্বব্যাপী হৈ আৰু জগতৰ বৰ্ধক হৈ মই ব্ৰহ্ম, সেই ব্ৰহ্ম কেশৱ সমত্ব আৰু ব্যাপক হোৱাৰ বাবেই মই আত্মা। মই সকলোবোৰৰ ঈশ্বৰ। এইবোৰ মোৰ অতিৰিক্ত
মোৰ বাহিৰে আন কাৰো নহয়। প্ৰথমতে ব্ৰহ্ম তত্ত্বজ্ঞানৰ নিমিত্তে নিৰাকাৰ ব্ৰহ্মৰ প্ৰাদুৰ্ভাৱ হ'ল। প্ৰাদুৰ্ভাৱ মানে জন্ম। এতিয়া এই পৃষ্ঠত আপোনালোকক দেখুৱাওঁ। ইয়াত চাওক, হে পুত্ৰসকল, এইজন সিহঁতৰ পিতৃকাল হয়। হে পুত্ৰ, সেই কৰ্ম আপোনালোকে তপস্যাৰ দ্বাৰা লাভ কৰিছে। কোনবিলাক কৰ্ম? সৃষ্টি আৰু উৎপত্তি। ব্ৰহ্মাৰ দ্বাৰা সৃষ্টি আৰু বিষ্ণুৰ দ্বাৰা পালন। কৈছে যে মই তোমালোকক এই দুয়োটা কাম দিছো আৰু মই সন্তুষ্ট হৈ তোমালোকক দিছো। এইদৰে বাকী দুটা কৰ্ম ৰুদ্ৰ আৰু মহেশক দিয়া হৈছে। ইয়াৰ পৰা প্ৰমাণিত হৈছে যে ব্ৰহ্মা আৰু বিষ্ণু, ৰুদ্ৰ আৰু মহেশৰ পৰা বেলেগ এই পুৰাণৰ এই জ্ঞানদাতা এইজন কাল হয়। স্পষ্টকৈ কৈছে মই ব্ৰহ্ম হওঁ। এতিয়া ভগৱানে ধৰমদাসক কৈছিল যে সমুদ্ৰ পাট লংকা গयो सीता को भरतारे अगस्त ऋषि ने ये सातों पी लिए इनमें कौन करतारे। আপোনালোকে শ্ৰী ৰামচন্দ্ৰক প্ৰভু হিচাপে এইবাবেই মানি লৈছে, তেওঁৰ মহত্বৰ প্ৰশংসা কৰে যে ভগৱান শ্ৰীৰামে সাগৰৰ ওপৰত দলং নিৰ্মাণ কৰি লংকাত উপস্থিত হৈছিল। আৰু পৰমাত্মাই কয়, আৰু আগস্ত্য ঋষিৰো আপোনালোকে লীলা নিশ্চয় শুনিছে যে আগস্ত্য ঋষিৰ এটা সিদ্ধি আছিল। এক সিদ্ধি সব সাগৰ পীবে, এক সিদ্ধি যো বহুযুগ জীৱে। এনেকৈ আগস্ত্য ঋষিয়ে গোটেই জীৱন মহাকষ্ট কৰি এটা সিদ্ধি লাভ কৰিলে আৰু তাৰ বলত এদিন কোনো কথাত লাগি সাতোটা সাগৰ একে ঘোটতে পান কৰিলে। সকলোবোৰ খালী হৈ পৰিল। তাৰপিছত প্ৰাৰ্থনা কৰিবলৈ দেৱতা আহিল, ঋষিসকল আহিল আৰু সকলো গোট খালে, কোলাই সাতোটাকে ভৰাই দিলে। এতিয়া পৰমাত্মাই কৈছে আপুনি শ্ৰী ৰামচন্দ্ৰক ভগৱান বুলি গণ্য কৰে, কাৰণ তেওঁ দলং বনাই সাগৰৰ ওপৰেৰে ৰাস্তা উলিয়াইছিল। আৰু আগস্ত্য ঋষিয়ে এই সকলোবোৰ পান কৰিলে। তেওঁৰ ভিতৰত কোনজন ভগৱান? কাটে বন্ধন বিপত মে কঠিন কিয় সংগ্ৰাম, চিহ্নো ৰে নর প্ৰাণীয়া ये গৰুড় বড়ো কে ৰাম। আপোনাৰ কাহিনীবোৰ এনেকুৱা যে এসময়ত শ্ৰী ৰামচন্দ্ৰ আৰু সমগ্ৰ সেনাই লংকাত যুদ্ধ কৰি আছিল। তেতিয়া এটা নাগ বা এটা অস্ত্ৰ নিক্ষেপ কৰিলে। সেই সময়ত সিদ্ধিৰ বলত যুঁজ হৈছিল। এষাৰ কথাৰে কাৰোবাৰ লগত সেই নাগ পাশ এক মন্ত্ৰ আছিল, যন্ত্ৰ আছিল। তেওঁ মন্ত্ৰ উচ্চাৰণ কৰিলে। ইয়াৰ পৰা ইমান সাপ সৃষ্টি হ'ল যে সাপবোৰে সকলো সেনা, প্ৰতিজন সৈনিক অৰ্থাৎ বিৰোধী সৈন্য, তাত যুঁজ কৰা শ্ৰীৰামৰ সৈন্যক সৰ্পই বশ কৰিলে। এনেকৈ থিয় হৈ থাকিল, সকলোকে মেৰিয়াই ধৰিলে, এনেকৈ তলৰ পৰা ওপৰলৈ এনেকৈ বান্ধি দিলে। সকলোৱে হাত ভৰি বান্ধি এনেদৰে থিয় কৰাই দিলে, যেন কুঁহিয়াৰৰ মুঠা থিয়কৈ থৈছিল। আৰু শ্ৰী ৰামচন্দ্ৰকো বান্ধিলে, লক্ষ্মণকো বান্ধিলে, হনুমানৰ নিচিনাকো বান্ধিলে, অংগদকো তেনেদৰে বান্ধি থিয় কৰাই দিলে। তেতিয়া কোৱা হয় গৰুড়ক স্মৰণ কৰা হ'ল। গৰুড় চৰাই আহি আৰু সি সেই সাপবোৰক কাটিলে, খাই পেলালে, মানে কাটিলে, মাৰিলে। তাৰপিছত শ্ৰী ৰামচন্দ্ৰকে ধৰি গোটেই সৈন্যবাহিনী সেই বন্ধনৰ পৰা মুক্ত হ'ল। কবিৰ পৰমাত্মাই ক'লে, হে হোজা ধৰ্মদা, এতিয়া কোৱা তোমাৰ শ্ৰী ৰামচন্দ্ৰ সমৰ্থবান নে গৰুড় সমৰ্থবান হ'ল? কাটে বন্ধন বিপত মে কঠিন কিয় সংগ্ৰাম, চিহ্নো ৰে নর প্ৰাণীয়া গৰুড় বড়ো কে ৰাম। गोवर्धन श्री कृष्ण धार्यो द्रोणगिरी हनुमंते, शेष नाग सब सृष्टि उठारा इनमें कौन भगवंते। আপোনালোকৰে লোকবেদ, আপোনালোকৰ আখ্যানৰ মতে শেষ নাগৰ মূৰত গোটেই সৃষ্টি অৰ্থাৎ পৃথিৱী, সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড, পাতাল আদি কৰি সকলো ৰখা হৈছে।
আপোনালোকে কয় যে শেষ নাগে সমগ্ৰ সৃষ্টি চম্ভালিছে, মূৰত ৰাখি থৈছে, আৰু আপুনি কয় যে কেৱল গোবৰ্ধন তুলি ধৰাৰ বাবে শ্ৰীকৃষ্ণ ভগৱানৰ সংজ্ঞাত পৰিল। তেন্তে হনুমানে কি নকৰাকৈ আছিল? দ্ৰোণাগিৰি পাহাৰকে তুলি আনিছিল আৰু আকৌ গোটেই পৃথিৱী শেষ নাগে উঠাই ৰাখিছিল। গতিকে তেওঁলোকৰ মাজত ভগৱান কোন? এইবোৰে ভগৱানৰ একমাত্ৰ বৈশিষ্ট্য নহয়। এতিয়া পুণ্যাত্মাসকল পৰমাত্মা চাৰিও যুগত আহিছে। সত্য যুগত সৎ সুকৃত নামেৰে প্ৰভু আহিছিল। সেই সময়ত এজন বিদ্যাধৰ ব্ৰাহ্মণ আৰু তেওঁৰ পত্নী দীপিকা আছিল। তেওঁলোক কৰবাৰ পৰা আহি আছিল। সৌৰেকৰ ঘৰৰ পৰা পত্নীক লৈ আহি আছিল। সন্তানহীন আছিল আৰু বিবাহ হোৱাৰ বহু বছৰ হৈ গৈছিল। পৰমাত্মা হৃদয় পদুম ফুলৰ ওপৰত শিশু ৰূপ ধাৰণ কৰি বিৰাজমান হল। এতিয়া পৰমাত্মাক সেই নিসন্তান দম্পতীয়ে নিজৰ ঘৰলৈ আনিলে, ভালদৰে প্ৰতিপালন কৰিলে। কিছুদিন তেনেকৈ পাৰ হৈ গল। সি একো নাখালে, চিন্তিত হৈ পৰিল। তাৰ পিছত পৰমাত্মাই আকাশবাণীত কলে, কুমাৰী গৰু এটা আনিব, গাই চেউৰি, আৰু তাই তেতিয়া গাখীৰ দিব। এনেকৈ আৰম্ভ হৈছিল তেওঁৰ লালন পালন। পৰমাত্মাৰ মাত্ৰ 5 বছৰ হৈছিল। এই মনুৰ দৰে ব্যক্তিক জ্ঞানত সম্পূৰ্ণৰূপে হৰুৱাইছিল। কিন্তু তেওঁলোক ইমানেই অহংকাৰী আছিল যে ঈশ্বৰৰ জ্ঞান বুজি নাপালে, নুশুনিলে। আৰু পৰমাত্মাই কৈছিল যে ময়ে পূৰ্ণ পৰমাত্মা, মই ইয়াতো আছো, ওপৰতো আছো। ভগৱানৰ পৰিভাষা যি তেওঁলোকে শুনিছিল আৰু শুনাইছিল, তাৰ সত্যতা তাৰ বিপৰীত। গতিকে মনুৰ দৰে ঋষিয়ে পৰমাত্মাৰ লগত ব্যংগ কৰা আৰম্ভ কৰিলে, ঠাট্টা কৰিবলৈ ধৰিলে। আৰু নিজৰ মান সন্মানৰ ভোকাতুৰসকলে কলে যে তেওঁ বামদেৱ। আচলতে পৰমাত্মাৰ নাম আছিল সৎ সুকৃত। বামৰ অৰ্থ হল বিপৰীত। এই যে আমাৰ সোঁহাত, ইয়াক চিধা হাত বোলে, আৰু আনখন যি আমাৰ এই বাওঁ হাত, ইয়াক ওলোটা হাত বোলে। এনেদৰেই বাম মানে উল্টা, বাম। গতিকে পৰমাত্মাক সেই মনু আৰু অন্য ঋষিসকলে মাতিবলৈ ধৰিলে বামদেৱ বুলি। বামদেৱ মানে সকলো কথা ওলোটাকৈ কয়। পৰমাত্মাক সাকাৰ বুলি কয়। ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ওপৰত কোনোবা প্ৰভু আছে বুলি কয়। এয়া জ্ঞানহীন হয়। আৰু সিফালে পৰমাত্মাই কৈছিল, মই সৰ্বোপৰি, মই সত্য লোকত আছো, আৰু ইয়াত আপোনালোকৰ সন্মুখতো মই আছো। বামৰ অৰ্থ দুঠাইত থকা জনো হয়, দুইৰো বোধক হয়। এইদৰে ভগৱানৰ জ্ঞান নুবুজি পৰমাত্মাক চিনি নোপোৱাৰ ফলত সেই অজ্ঞানী ঋষি মহৰ্ষিয়ে, সত্য যুগৰ ঋষিসকলে বেদকো বুজি নাপালে। ভগৱানে বুজাব বিচাৰিছিল, যদিও পৰমাত্মাৰ জ্ঞান নুশুনিছিল। আৰু সেই কালৰ প্ৰেৰণাত সেই অজ্ঞানতা কেতিয়ালৈকে আমাৰ মাজত বিলাই আছে, সেই অজ্ঞানতাৰে আমাক পৰিপূৰ্ণ কৰি ৰাখিলে। এতিয়া পুণ্যাত্মাসকল, এতিয়া আপোনালোকক আৰু অলপ প্ৰকৰণ দেখুৱাম। এই যে সৎ সুকৃত নামেৰে পৰমাত্মা আহিছিল, আৰু সেই সত্য যুগৰ যি ব্ৰাহ্মণ ঋষিসকল আছিল, সম্পূৰ্ণ বেদ জ্ঞানহীন আছিল। আৰু পৰমাত্মাই কৈছিল ভগৱান সাকাৰ হয়, আৰু মই স্বয়ং মালিক নিজে আহিছো। 5-6 বছৰ বয়সৰ শিশুটি ডাঙৰো হল, আৰু তাৰ পিছত পৰমাত্মা লাখ লাখ বছৰ সত্য যুগত থাকিল। কিন্তু কোনেও নামানিলে। সেইদৰে এতিয়া যেনেকৈ কলি যুগত 120 বছৰ আছিল, কোনেও মালিকক মালিক বুলি নামানিলে। কিন্তু এতিয়া মানিব, কাৰণ ভগৱানে যি লীলা কৰে সেয়া বেদ পুৰাণত লিখা আছে আৰু গীতাত বিদ্যমান আছে। আৰু ভগৱানে যি লীলা কৰে সেই লীলা তেওঁ আগতেও কৰিছে। এতিয়া সত্য যুগৰ ব্ৰাহ্মণসকল বেদ জ্ঞানহীন আছিল, বেদৰ ক খ গম পোৱা নাছিল। তেন্তে দ্বাপৰ ত্ৰেতা আৰু কলি যুগৰ কথা কবলৈ একো নাই। সত্য যুগৰ ব্ৰাহ্মণসকলৰ পৰা শুনা জ্ঞান এতিয়ালৈকে প্ৰচলিত হৈ আছে।
আপোনালোকক এটা উদাহৰণ দেখুৱাম যে সত্যযুগৰ ব্ৰাহ্মণ কিমান বিদ্বান আছিল। এয়া চাওক শ্ৰীমদ দেৱী ভাগৱত, গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। সম্পাদক হনুমান প্ৰসাদ পোদ্দাৰ, চিমনলাল গোস্বামী। আৰু এয়া গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত আৰু মুদ্ৰিত। ইয়াৰ 414 আপোনালোকক দেখুৱাম। ষষ্ঠ স্কন্ধ, পৃষ্ঠা 414। জন্মে জয়ে সুধিলে মহাভাগ কোন যুগত, ধৰ্মৰ ৰূপ কি হয়? এই সম্পূৰ্ণ বিষয়টো বিশেষভাৱে কোৱাৰ কৃপা কৰক। ব্যাসদেৱে ক'লে, ৰাজন, এইটো নিশ্চিত যে সত্যযুগত ব্ৰাহ্মণক কেনেধৰণৰ উপমা দি থৈছে আৰু তাৰ দ্বাৰা নিৰন্তৰ ভাগৱতী জগদম্বাৰ আৰাধনা হৈছিল। ভাগৱতী দৰ্শন কৰিবৰ বাবে তেওঁৰ মন সদায় উৎফুল্লিত হৈ আছিল। কোৱা হয় বেদৰ পূৰ্ণ বিদ্বান আছিল আৰু দুৰ্গাৰ পূজা কৰিছিল। এতিয়া দেখুৱাওঁ দুৰ্গাই কি কৈছিল, আৰু কয় যে প্ৰত্যেক গাঁৱতে শক্তিৰ অৰ্থাৎ দুৰ্গাৰ মন্দিৰ উদ্ঘাটন হওক। এই বিষয়ত তেওঁৰ মনত বহুত উৎসুকতা আছিল। এতিয়া এই অজ্ঞানীসকলে এই মন্দিৰবোৰ সজাই ৰাখিছে। সত্যযুগত প্ৰয়ত্নশীল হৈ এয়া ভ্ৰমিত হয়। এতিয়া কোৱা হয় যে সত্যযুগৰ ব্ৰাহ্মণ বেদৰ পূৰ্ণ বিদ্বান আছিল আৰু তেওঁলোকে দুৰ্গাৰ পূজা কৰিছিল। আৰু চাওক কলিযুগৰ ব্ৰাহ্মণক কেনেধৰণৰ উপমা দি থৈছে। ইয়াতে 414 পৃষ্ঠাত কৈছে যে ধৰ্মৰ এই স্থিতি ত্ৰেতাতো আছিল, কিন্তু কিছু কমি গৈছিল। সত্যযুগৰ যি স্থিতি আছিল সেয়া দ্বাপৰত বিশেষৰূপে কম হৈ গৈছিল। ৰাজন, সেই প্ৰাচীন যুগবোৰত যাক ৰাক্ষস ভবা হৈছিল তেওঁলোকক কলিযুগত ব্ৰাহ্মণ বোলা হয়। এতিয়া কলিযুগৰ ব্ৰাহ্মণৰ গোটেই কাহিনীয়ে শুনাই দিয়া হ'ল, কাৰণ আজিৰ ব্ৰাহ্মণসকল প্ৰায়ে পাখণ্ড কৰিবলৈ তৎপৰ থাকে। আনক ঠগা, মিছা কোৱা আৰু বৈদিক ধৰ্ম কৰ্মৰ পৰা আঁতৰি থকাটো কলিযুগৰ ব্ৰাহ্মণৰ স্বাভাৱিক গুণ হৈ পৰিল। জয় হওক মুক্তিদাতাৰ। এতিয়া এই দাসে কোৱা নাই যে কলিযুগৰ ব্ৰাহ্মণ যি সত্যযুগৰ ৰাক্ষস আছিল এই কলিযুগৰ ব্ৰাহ্মণ। এই কথা আমাৰ পুৰাণবোৰে কৈ আছে, যিবোৰ আমাৰ শিৰোধাৰ্য। এতিয়া ইয়াত আপোনালোকে শুনিছে যে ব্যাসদেৱে জন্মে জয়ক কৈছে যে কলিযুগৰ যি ব্ৰাহ্মণ তেওঁলোকৰ কৰ্ম সত্যযুগৰ ত্ৰেতা আৰু দ্বাপৰৰ ৰাক্ষসৰ তেওঁলোকৰ কৰ্মৰ নিচিনা। আৰু ইয়াত আকৌ কৈছে, ৰাজন, ব্যাসদেৱে জন্মে জয়ক কৈ আছে যে সত্যযুগৰ ব্ৰাহ্মণ কোৱা বা ঋষি কোৱা, কয় যে এওঁলোক সকলো বেদৰ বিদ্বান আছিল, বেদৰ পূৰ্ণ বিদ্বান আছিল আৰু দুৰ্গাৰ পূজা কৰিছিল। তেওঁলোক কিহৰ বিদ্বান আছিল? কোনো বেদত দুৰ্গা পূজাৰ কোনো ব্যৱস্থা নাই। তেওঁৰ বিৱৰণ নিশ্চয় আছে, কিন্তু পূজাৰ বিৱৰণ নাই। এইটো স্পষ্টকৈ লিখা আছে যে পৰমাত্মা সবাতোকৈ শ্ৰেষ্ঠ, তেওঁৱেই পূজনীয় হয়। সেই একমাত্ৰ পৰমাত্মাৰ পূজা কৰিব লাগিব। আৰু দুৰ্গাই নিজে কৈছে, শক্তি দুৰ্গাই নিজেই কৈছে। এয়া চাওক সপ্তম স্কন্ধ, এয়া সপ্তম স্কন্ধ শ্ৰী সংক্ষিপ্ত দেৱী ভাগৱত 562 পৃষ্ঠাত দেৱীৰ দ্বাৰা হিমালয়ক জ্ঞানোপদেশ আৰু ব্ৰহ্মস্বৰূপৰ বৰ্ণনা। এতিয়া শ্ৰীদেৱীয়ে ক'বলৈ ধৰিলে, পৰ্বতৰাজ, এতিয়া প্ৰথমতে তেওঁ নিজৰ কথা কৈছে যে যদি মোৰ ভক্তি কৰে তেন্তে এইখিনি কৰক, কিন্তু ইয়াৰ দ্বাৰা মুক্তি আদি একোৱেই নহ'ব। এতিয়া কয় সেই ব্ৰহ্মৰ স্বৰূপ কি? কোৱা হয় যে তেওঁ প্ৰকাশ স্বৰূপ, সকলোৰে অতি ওচৰত অৱস্থিত, হৃদয় ৰূপ গুহাত স্থিত হোৱাৰ বাবে গুহাচৰ নামেৰে প্ৰসিদ্ধ আৰু মহান পদ অৰ্থাৎ পৰম প্ৰাপ্য হয়। তেওঁ সকলো প্ৰজাৰ জ্ঞানৰ বাহিৰত আৰু তেওঁক কাৰো বুদ্ধিয়ে ঢুকি নাপায়। এইদৰে তুমি জানিবা যি প্ৰকাশ ৰূপ, যি সূক্ষ্মতকৈও অত্যন্ত সূক্ষ্ম, য'ত সম্পূৰ্ণ লোক আৰু এই লোকবোৰত বাস কৰা প্ৰাণীবোৰত স্থিত আছে, তেওঁৱেই অক্ষৰ ব্ৰহ্ম হয়। এতিয়া ইয়াত ব্ৰহ্মৰ ঠাইত অক্ষৰ ব্ৰহ্ম আহিছে, কৈ আছে যে,
আৰু তেওঁৱেই সকলোৰে প্ৰাণ, তেওঁৱেই সকলোৰে বাণী আৰু তেওঁৱেই সকলোৰে মন হয় আৰু তেওঁৱেই পৰম সত্য আৰু অমৃত অবিনাশী তত্ত্ব হয়। সৌম্য, হে প্ৰাপ্তিৰ যোগ্য লক্ষ্য তুমি প্ৰাপ্ত কৰা, মন লগাই তাত তন্ময় হোৱা। সৌম্য, উপনিষদ উল্লেখিত মহান অস্ত্ৰৰূপ লৈ ধেনু লৈ, এতিয়া ইয়ালৈ আহোঁ। এতিয়া প্ৰণৱ হ'ল তেওঁলোকৰ ধেনু, জীৱাত্মা হ'ল বান আৰু ব্ৰহ্মপ্ৰাপ্তি তাৰ উদ্দেশ্য, অৰ্থাৎ ব্ৰহ্মৰ সাধনা কৰিব, ওম জপ কৰিব, জীৱাত্মাই কৰিব। এতিয়া দুৰ্গাই নিৰ্ণয় কৰে যে কোনো পূজা কৰিব নালাগে, তেওঁৰো পূজা কৰিব নালাগে। সেই একমাত্ৰ পৰমাত্মাকহে জানি লোৱা, বাকী সকলো কথা বাদ দিয়া। এইটোৱেই অমৃত ৰূপ পৰমাত্মালৈ লৈ যোৱা দলং হয়। স্পষ্ট কৰি দিলে যে সেই সকলোবোৰ পূজা এৰি দিয়ক, সংসাৰ সমুদ্ৰ পাৰ হৈ অমৃতস্বৰূপ পৰমাত্মাক লাভ কৰাৰ এইটো এটা সুলভ সাধনা হয়। আৰু চাওক, এই আত্মাৰ ওম জপেৰে ধ্যান কৰক। ইয়াৰ পৰা অজ্ঞানময় অন্ধকাৰৰ পৰা সদায় দূৰত আৰু সংসাৰ সমুদ্ৰ পাৰত সিপাৰত যিজন ব্ৰহ্ম আছে তেওঁক পাব, আপোনালোকৰ কল্যাণ হওক। আৰু তেওঁ ক'ত বাস কৰে? তেওঁ সকলোৰে আত্মা, সেই ব্ৰহ্ম লোক ৰূপ দিব্য আকাশত বাস কৰে। মানে ওম নামেৰে ব্ৰহ্ম প্ৰাপ্তি হয় আৰু ব্ৰহ্মলোক প্ৰাপ্তি হয়। এতিয়া পুণ্যাত্মাসকল, এয়াতো দেৱীয়ে কৈ দিলে, আৰু দেৱীক পূজা কৰে এই সত্য যুগৰ ব্ৰাহ্মণে, বা এনেদৰে কওক বেদৰ পূৰ্ণ বিদ্বানসকলে। বেদত ক'তো দেৱীৰ পূজাৰ প্ৰসংগ নাই, এইবোৰ সিহঁতৰ নিজৰ লোকবেদ। এতিয়া দেৱীয়ে কৈছে ব্ৰহ্মক পূজা কৰা, তেওঁৰ নাম ওম হয়। তুমি ব্ৰহ্মলোকলৈ যাবা, নাথিং এলছ, আৰু একো নকৰিবা। তেওঁলোক কেনেকুৱা বিদ্বান আছিল পুণ্যাত্মাসকল? এতিয়ালৈকে আমাক ভ্ৰমিত কৰি আছিল। তেওঁলোকে নিজেই নিজৰ নৰক, নিজৰ জীৱন ধ্বংস কৰি নৰকৰ ভাগী হ'ল। এতিয়া ব্ৰহ্মই কি কয়? গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13, গীতাৰ জ্ঞানদাতা শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি এই ব্ৰহ্মই কালে কৈ আছে, এয়া কয় যে कि ओम इति एकाक्षरम ब्रह्म व्यवहारन माम अनुसमरण ये प्रियाति तजन्देहम स याति परमाम गतिम। মই ব্ৰহ্মৰ এটা আখৰ ওম হয়, এয়াই মোৰ মন্ত্ৰ উচ্চাৰণ কৰি স্মৰণ কৰি ये प्रियाति तजन देहम, যিয়ে দেহ এৰি যায়, स याति परमाम गतिम, অৰ্থাৎ তেওঁৰ ওমৰ পৰা পোৱা সেই গতি প্ৰাপ্ত হয়, যিটো পৰম গতি ওম জপেৰে প্ৰাপ্ত হ'ব পাৰে, অৰ্থাৎ ব্ৰহ্মলোক প্ৰাপ্তি হয়, তেওঁ প্ৰাপ্ত কৰিব। আৰু গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 16 স্পষ্ট কৰিছে যে ব্ৰহ্মলোক পৰ্যন্ত গ'লেও এই সকলো প্ৰাণী পুনৰাবৃত্তিত পৰে। তাত যোৱা প্ৰাণীৰো জন্ম মৃত্যু হৈ থাকে, পুণ্যক্ষীণ হ'লে আকৌ পৃথিৱীলোকত আহে। ইয়াতো মুক্তি নহ'ল, পৰম কল্যাণ নহ'ল। গীতা জ্ঞানদাতা ব্ৰহ্মই নিজেই কৈ আছে 4ৰ্থ অধ্যায়ৰ 5ম আৰু 9ম শ্লোকত, 2য় অধ্যায়ৰ 12 নম্বৰ শ্লোকত গীতাত, হে অৰ্জুন, তোমাৰ আৰু মোৰ বহুত জন্ম হৈ গৈছে, তুমি নাজানা, মই জানো। মোৰ জন্ম আৰু কৰ্ম অলৌকিক। সেইবাবে কৈছে যে অৰ্জুন 18 অধ্যায়ৰ 62 নম্বৰ শ্লোকত, তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণত যোৱা, যাৰ কৃপাত তোমাৰ পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত হ'ব। সেই পৰমাত্মাৰ বিষয়ে তৎ ব্ৰহ্মৰ বিষয়ে বহুত ঠাইত প্ৰমাণ দিছে। 2য় অধ্যায়ৰ শ্লোক 17ত গীতাত কৈছে, অবিনাশী বুলি তেওঁক জানিবা, যাক মাৰিবলৈ কোনো সমৰ্থ নহয়। আৰু 2য় অধ্যায়ৰ 12 শ্লোকত তেওঁ নিজে নিজকে নাশবান বুলি কৈছে। গতিকে কোনো আন প্ৰভু আছে যাৰ পূজা কৰিব লাগিব বুলি ব্ৰহ্মই কৈ আছে, আৰু তেওঁৰ যি মন্ত্ৰ সেইটো তত্ত্বদৰ্শী সন্তই ক'ব বুলি অধ্যায় 4 শ্লোক 34ত কৈছে যে মই নাজানো, সেই তত্ত্বদৰ্শী সন্তক বিচাৰি লোৱা। যি 4ৰ্থ অধ্যায়ৰ শ্লোক 32ৰ মতে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত যি বিস্তাৰিতভাৱে কোৱা হৈছে, যি ধাৰ্মিক যজ্ঞ অনুষ্ঠান ক্ৰিয়াৰ বিষয়ে তথ্য আছে, সেয়া তত্ত্ব জ্ঞান হয়। ইয়াক কোনো তত্ত্বদৰ্শী সন্তৰ ওচৰত গৈ বুজি লোৱা। তেওঁক দণ্ডবত প্ৰণাম কৰিলে, কপত এৰি প্ৰশ্ন কৰিলে, সেই তত্ত্বদৰ্শী সন্তই তোমাক পৰমাত্মাৰ জাননী দিব। আকৌ সেই তত্ত্বদৰ্শী সন্তৰ পৰিচয় 15 নম্বৰ অধ্যায়ৰ 1ম মন্ত্ৰত কৈছে,
ওলোটাকৈ ওলমি থকা সংসাৰৰূপী এই বৃক্ষ আছে, ওপৰত শিপা আছে আৰু তলত 3 গুণৰূপী শাখা আছে। গীতাৰ জ্ঞানদাতাই কেৱল ইমানেই কৈছে আৰু লগতে এইটো কৈছে যে এই সকলো অংগ, সকলো বিভাগ, কাগজ কোন হয়, শিপা কোন হয়, ডাল কোন, শাখা কোন, পাত কোন হয়, যিয়ে সকলোবোৰ কৈ দিব, সে বেদবিদ, তেওঁ তত্ত্বদৰ্শী সন্ত হয়। পৰমেশ্বৰ কবীৰদেৱ নিজে আহে আৰু এই তত্ত্বজ্ঞান নিজেই বুজাই দিয়ে আৰু নিজে নিজৰ মহিমা শুনায়, নিজৰ দ্বাৰা ৰচিত সৃষ্টিৰ বিষয়ে নিজেই কৈ দিয়ে। क्या बताते हैं, अक्षर पुरुष एक पेड़ है, निरंजन वा की डार और तीनों देवा शाखा है, ये पात रूप संसार। এতিয়া অলপ এই সৃষ্টিৰূপী আপোনালোকক দেখুৱাইছো সংসাৰ। চাও পৰমেশ্বৰে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 কৈছে, ঊৰ্ধ্ব মূলম অধ শাখম, ঊৰ্ধ্ব মূলম অধ শাখম অশ্বথম প্ৰাহু অৱম। এয়া চাওক, এয়া শ্ৰীমদ ভাগৱত গীতা। জয় দয়াল গোবিন্দ কা ইয়াৰ অনুবাদক হয়। 15 অধ্যায়, এয়া 15 অধ্যায়ৰ প্ৰথম শ্লোক। ঊৰ্ধ্ব মূলম অধ শাখম অশ্বথম প্ৰাহু অৱম ছন্দাসি য়স্য পৰ্ণানি য়ে তম বেদ স বেদবিদ। অনুবাদ কৰ্তাই কৈ আছে, আদি পুৰুষ পৰমেশ্বৰ ৰূপ মূল থকা, অৰ্থাৎ আদি পুৰুষ পৰমেশ্বৰক ইয়াৰ শিপা বুলি জানিব সংসাৰৰূপী বৃক্ষৰ, আৰু অধ শাখম ব্ৰহ্মা ৰূপ মুখ্য শাখা থকা, এয়া ভুল অনুবাদ কৰিছে। অধ মানে তলত। চাওক একেজনৰে দ্বিতীয় শ্লোকত 15 নং অধ্যায়ৰ দুবাৰ অধে শব্দটো আছে, ইয়াত তাৰ অনুবাদ কৰিছে অধে মানে তলত, অধে মানে তলত। ই একেবাৰে শুদ্ধ আৰু ইয়াত তেওঁলোক বিচলিত হৈ গ'ল, ব্ৰহ্মাক মূল বুলি ভাবিলে, প্ৰজাপতি মানি ললে। এতিয়া কথা হ'ল ঊৰ্ধ্ব মূলম, ওপৰত শিপা থকা আৰু তললৈ শাখা থকা, অধে শাখম তললৈ শাখা থকা এই সংসাৰৰূপী আহতৰ বৃক্ষক অবিনাশী বোলে। বেদসমূহক যাৰ পাত বুলি কোৱা হয়, ইয়ে ছন্দাসী, এই ছন্দাসীৰ অৰ্থ বেদ কৰি দিলে। নাই, নহয়, ছন্দ মানে বিভাগ, টুকুৰা। সেই সংসাৰৰূপী বৃক্ষক যি পুৰুষে, যি সন্তই মূল সহিতে তত্ত্বৰে জানে, সে বেদবিদ, তেওঁ বেদৰ তাৎপৰ্যৰ জ্ঞাতা, অৰ্থাৎ তেওঁ তত্ত্বদৰ্শী সন্ত হয়। এতিয়া চাওক, সেই ভগৱান আহিছিল তত্ত্বদৰ্শী সন্ত হৈ। পুণ্যাত্মাসকল, গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক 1 স্পষ্ট কৰি দিছে যে কি ঊৰ্ধ্ব মূলম অধ শাখম প্ৰাহু অশ্বথম অৱম और छंदासी यस्य पर्णानि ये तम वेद स वेदविद। এতিয়া কি কৈছে, সেই সংসাৰৰূপী বৃক্ষৰ ওপৰৰ অংশ শিপা, শিপাক মূল মালিক পূৰ্ণ পৰমাত্মা বুলি জানিবা, যিয়ে সম্পূৰ্ণ ব্ৰহ্মাণ্ড আহাৰ যোগাই, তেওঁ সকলোৰে ধাৰণ পোষণ কৰে। সেই পৰমাত্মাক সংসাৰৰূপী বৃক্ষৰ মূল বুলি জানিবা। আৰু তলত 3 গুণ, ৰসগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু, তমগুণ শিৱৰূপী শাখা আছে। আৰু যি সন্ত ইয়াৰ সকলো অংশ, সকলো বিভাগ কৈ দিব, কাগজ কোন, মূল কোন, ডাল কোন আৰু পাত কোন, শাখা কোন, সব বেদবিদ, তেওঁ তত্ত্বদৰ্শী সন্ত হয়। পৰমেশ্বৰে 600 বছৰ আগতেই কৈছিল, তেওঁ এতিয়া দেখুৱাব সংসাৰৰূপী বৃক্ষৰ চিত্ৰ। ঊৰ্ধ্ব মূলম অধ শাখম, ওপৰত শিপা থকা, শিপাত জানিবা পূৰ্ণ পৰমাত্মা, পৰমেক্ষৰ ব্ৰহ্ম, আৰু তলত শাখা থকা, পৰমাত্মা নে কহা অক্ষৰ পুৰুষ এক পেड़ হে। এনেকৈ বুজি লোৱা ইমানখিনি। পৃথিৱীৰ বাহিৰত যি দেখা পোৱা যায় তাক গছ বোলে। এইটো অক্ষৰ পুৰুষ কাগজ হয়, এইজন অক্ষৰ পুৰুষ হয়, যাক গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 3 পুৰুষৰ কথা কৈছে। এজন অক্ষৰ পুৰুষ, এজন ক্ষৰ পুৰুষ অৰ্থাৎ জ্যোতি নিৰঞ্জন ডাল, আৰু এজন পৰমেক্ষৰ ব্ৰহ্ম আছে, উত্তম পুৰুষ তুমি অন্য। এইজন মূল হয়, এইজন পৰমেক্ষৰ ব্ৰহ্ম, তেওঁ মূল মালিক, পূৰ্ণ পৰমাত্মা, আদি পুৰুষ পৰমেশ্বৰক সংসাৰৰূপী বৃক্ষৰ শিপা বুলি জানিবা।
क्या बताया परमात्मा ने कि अक्सर पुरुष एक पेड़ है और ज्योत निरंजन हुआ की डार या क्षर पुरुष बुलियो कय या ब्रह्म बुलियो कय या तालु कय এই ডালক ক্ষর পুরুষ জানিবা ক্ষর ব্রহ্ম অর্থাৎ ক্ষর পুরুষ ইয়াক তাল ব্রহ্মও কয় ক্ষর পুরুষও কয় এইজন অক্ষর পুরুষ বুলি জনাজাত और तीनों देवा शाखा है बाई पात रूप संसार পৰমেশ্বৰে গীতাৰ 15 অধ্যায়ক নিজৰেই এটা অমৃত বাণীত এটাই লোকোক্তিত এটাই দোহাত স্পষ্ট কৰি দিছে कबीर अक्सर पुरुष एक पेड़ है निरंजन वाकी डारे तीनों देवा शाखा है पाते रूप संसार এতিয়া ইয়াত ইমানেই কৈছে যে অক্ষৰ পুৰুষ এক গছ হয় নিৰঞ্জন এই কালক ইয়াৰে ডাল বুলি জানিবা আৰু ইয়াৰ তিনি পুত্ৰ এই তিনি শাখা ডাল ৰজগুণ ব্ৰহ্মা সদগুণ বিষ্ণু আৰু তমগুণ শিৱ হয় আৰু আপোনালোক ইয়াত আমি ইয়াত আছো আগলৈ এতিয়া ধ্যান দিব আমি ইয়াত আছো আগফালে এতিয়া পুণ্যাত্মাসকল শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 15 স্পষ্ট কৰি দিছে যে ওপৰত শিপা থকা তলত তিনি গুণৰূপী শাখা থকা এয়া ওলোটাকৈ ওলমি থকা সংখ্যাৰূপী বৃক্ষ হয় শিপাত জানিবা পৰমেক্ষৰ ব্ৰহ্ম বুলি এইজনে পূৰ্ণ পৰমাত্মা হয় আৰু তলক তিনি গুণৰূপী শাখা বুলি ক'লে কালে আৰু একো নকলে ওপৰত শিপা আছে ঊৰ্ধ্বমূলন আৰু তলত তিনিও গুণৰূপী শাখা আছে এয়া চাওক এয়া শ্ৰীমদ ভাগৱত গীতা আকৌ চাওক আৰু এয়া আপোনালোকে পঢ়ি আছে এতিয়া আপোনালোকে অধ্যায় 15 প্ৰথম মন্ত্ৰ পঢ়িলে যি সন্তই এই সংখ্যাৰূপী বৃক্ষৰ মূল সহিতে শিপাৰ পৰা পাতলৈকে সম্পূৰ্ণ শুদ্ধকৈ কৈ দিব সে বেদবিদ তেওঁ বেদৰ তাৎপৰ্য জনালোক হয় আগলৈ চাওক দ্বিতীয় মন্ত্ৰত কি কৈছে সেই সংসাৰ বৃক্ষৰ তিনিও গুণৰূপী পানীৰে বাঢ়ি যোৱা নহয় তিনিও গুণৰূপ বিষয় প্ৰবালা এয়াও চাওক লগত বিষয় প্ৰবালা শাখা এয়া বিষয় বিকাৰযুক্ত তিনিও গুণৰূপী শাখা হয় ইয়াৰ চিধা অৰ্থ এয়াই হয় এওঁলোকে আৰু কিবা লিখি থৈছে এইবোৰ ওপৰলৈ আৰু তললৈ বিয়পি আছে মনুষ্য লোকত কৰ্ম বন্ধনত কৰ্ম অনুসাৰে বান্ধে যাৰ যেনেকুৱা কৰ্ম হয় সেইফালে ধৰি ৰখাৰো এয়াই মূল কাৰণ হয় মূল আনি এই তিনিও গুণ ৰজগুণ ব্ৰহ্মা সদগুণ বিষ্ণু আৰু তমগুণ শিৱ এওঁলোকে জীৱক কৰ্ম অনুসাৰে ইয়াত বান্ধি ৰাখে ইয়াত বন্দী কৰি ৰাখে ওপৰলৈ আৰু তললৈ বিয়পি আছে তিনিওৰে অৰ্থাৎ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ যি স্থিতি তেওঁলোকৰ যি প্ৰভুত্ব সেই পৃথিৱী লোকত তলত পাতাল লোকত আৰু ওপৰত স্বৰ্গ লোকত সকলোতে এওঁলোক এটাকৈ বিভাগৰ মন্ত্ৰী এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে নমস্কাৰ নমস্কাৰ কি নাম আপোনাৰ নিৰু গগৈ ফুকন আপুনি ক'ৰ পৰা আহিছে অসমৰ লখিমপুৰ জিলা লালুক অন্তৰ্গত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল মই 2022 চনৰ অক্টোবৰ মাহৰ 23 তাৰিখে লৈছিলোঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে মই আগতে ভক্তি সাধনা কৰিছিলোঁ জয়গুপন্থী আছিলোঁ আৰু সেই সাধনা আপুনি কিমান বছৰ ধৰি কৰি আছিল মই সেই সাধনা 20 বছৰ কৰিলোঁ আৰু ইয়াৰ উপৰি আৰু আমাৰ হিন্দু সমাজত প্ৰচলিত কিবা সাধনা কৰিছিলনে আপুনি মই ইয়াৰ আগতে মই কৰিছিলোঁ কৃষ্ণ ভক্তি সাধনা কৰিছিলোঁ আমাৰ গাঁৱৰ নামঘৰলৈ গৈছিলোঁ শিৱ মন্দিৰলৈ গৈছিলোঁ ভাগৱত পাঠ গীতা পাঠ আৰু আমাৰ দিহানামৰ প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছিলোঁ মই কৃষ্ণ ভক্তি কৰিছিলোঁ আপুনি জনালে যে আপুনি আগতে দিহানাম গাইছিল আৰু আমাৰ হিন্দু সমাজত প্ৰচলিত যিবিলাক সাধনা আছিলে কৰি আছিলে আৰু লগতে আপুনি জয়গুৰু পন্থৰ কথা ক'লে সেই পন্থত আপুনি 20 বছৰ ধৰি ভক্তি সাধনা কৰি আছিলে তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল মই ৰামপাল মহাৰাজৰ চৰণত এইকাৰণেই আহিছিলোঁ যে তেখেতৰ মই শাস্ত্ৰ অনুকূল ভক্তি পাইছিলোঁ আৰু মই জ্ঞান গংগা পঢ়িছিলোঁ
জীৱনৰ সুগম পথ পঢ়িছিলোঁ। মই এই দুখন পঢ়ি মই এনেকুৱা সুন্দৰভাৱে তেতিয়াহে বুজি পাইছোঁ যে শুদ্ধ ভক্তি ইয়াতহে আছে। আমি আগতে এনেই বেলেগ বেলেগ ধৰ্মবিলাক কৰি পেলাই সময়বিলাক আমি নষ্ট কৰিলোঁ। বৰ্তমান এতিয়া আমি শুদ্ধ ধৰ্ম পাইছোঁ কাৰণে মই তেখেতৰ চৰণত নাম দীক্ষা ল'লোঁ। আৰু আপুনি পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে, আপুনি জয়গুৰু পন্থত যেতিয়া ভক্তি সাধনা কৰি আছিলে, আৰু সেই সাধনাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিলনে? তাৰ পৰা মই কোনো লাভৰ ফলৱতী নহ'লোঁ। মই বৰ্তমান এতিয়াহে মানে শুদ্ধ ভক্তি পাইহে মই মানে মোৰ জীৱনটো ছাকচেছফুল হৈছোঁ। বৰ্তমান আপুনি যি সাধনা কৰি আছে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ কেনেধৰণৰ লাভ পাইছে সেই সন্দৰ্ভত অলপ জনাওকচোন। মই কেইবাটাও দিশতে লাভ পালোঁ। প্ৰথম হৈছে মই আৰ্থিক অৱস্থাত লাভ পাইছোঁ। মই নাম দীক্ষা লোৱা আগতেই মই ভকতসকলৰ পৰা যেতিয়া শুনিছিলোঁ বা সৎসং শুনিছিলোঁ যে ইয়াৰ পৰা বহুত উপকৃত হয়, ইয়াৰ নাম দীক্ষা ল'লে মানে যিকোনো অসুখ বিসুখ চাকৰি বাকৰি এইবিলাকত বহুত লাভ হয়। সেইটো কাৰণে মই সদায় গুৰুজীৰ চৰণত মই দণ্ডবোধ কৰোঁ। মই নাম দীক্ষাটো লোৱা নাছিলোঁ। দণ্ডবোধ কৰি কওঁ এটাই যে প্ৰকৃততে যদি ভগৱানেই হয় তেতিয়াহ'লে মোৰ ল'ৰাটোক কিবা এটা সংস্থাপন দিয়ক। যদি সংস্থাপন দিয়া হয় তেতিয়াহ'লে মই পিছদিনাই গৈ পেলাই মই নাম দীক্ষা ল'ম। সেইদৰে মই মানে গুৰুজীৰ চৰণত গৈ সদায় দণ্ডবোধ কৰি কৰি মই প্ৰতিশ্ৰুতি এটা দিছিলোঁ। ঠিক তেনেকৈ মোৰ ডাঙৰ ল'ৰাটো আসাম পুলিচত উপকৃত হ'ল আৰু চাকৰি হৈ যেতিয়া ট্ৰেইনিঙলৈ গৈছে মই পিছদিনাই গৈ চিধাই মানে নাম দীক্ষা ল'লোঁ। মই এইটোত বৰ সুন্দৰভাৱে মই উপকৃত হৈছোঁ যে মই আৰ্থিক অৱস্থাটো অকণমান সবললৈ আহিলোঁ। আৰু দ্বিতীয়তে হৈছে কি মই নিজৰ ব্যক্তিগত এটা মই লাভ পাইছোঁ। কি এইটো হৈছে মই প্ৰেছাৰ চুগাৰ আৰু মোৰ দৃষ্টিহীন এইকেইটা মই আছিলোঁ। যেতিয়া মই নাম দীক্ষা লৈ নাম সদায় মনন কৰিছিলোঁ তেতিয়া মই প্ৰেছাৰটোৰ পৰা মই ৰক্ষা পালোঁ। চুগাৰটো মোৰ আছিলে, চুগাৰটো কেতিয়াবা মোৰ 500-600 হয়, কিন্তু মোৰ এটা পৰমাত্মাৰ ওচৰত মোৰ এনেকুৱা বিশ্বাস হৈছে যে মোৰ 500-600 হোৱাৰ পাছতো মই কিন্তু মানুহজনী কোনো মোৰ বেলেগ ধৰণৰ হেৰি হৈ নাযায়। মই একদম সুস্থভাৱে হৈ থাকোঁ। মই তেনেকৈ মই ডিউটি কৰি থাকোঁ। যেতিয়া মোক এদিন মেডিকেলত জুখিছিলে তেতিয়া মোক কৈছে যে আপোনাৰ লেবৰেটৰীজনে ক'লে যে আপোনাৰ 500 হৈ গৈছে, আপুনি কিন্তু মৃত্যুমুখত পৰিব। তেতিয়া মই কৈছোঁ যে নাই, মোৰ বিশ্বাস আছে, মোৰ ভগৱানৰ ওপৰত বিশ্বাস আছে, মই কেতিয়াও মই একো নহওঁ। তেনেকৈ মই আহিলোঁ। তাৰপিছত দুদিনমান যোৱাৰ পিছত তেখেতে মোক আকৌ দিলে যে মানুহগৰাকী মৰিলেই নেকি? মই বোলো মইতো আছিলোঁ, কিন্তু মই কেতিয়াও পৰি নাযাওঁ। মোৰ এটা বিশ্বাস আছে, মই সৎ নাম মনন কৰি থাকোঁ। যেতিয়া শুদ্ধ ভক্তি কৰে মানুহক ইমান ফটককৈ বিচলিত হ'ব নোৱাৰে। মোৰ সেইটো এটা লাভ হ'ল। আৰু যেতিয়া মই চকু অপাৰেশ্যন কৰিবলৈ গ'লোঁ, চকুটো মোক প্ৰত্যেকজন ডক্তৰে কয় যে আপোনাৰ চকু ভাল নহয় কেতিয়াও, আপোনাৰ চকু সম্পূৰ্ণ হীৰাবিলাক মৰি গ'ল, আপুনি কেতিয়াও নেদেখে। মই তেতিয়াও তেখেতলোকক কৈছোঁ যে দেখা নেদেখাটো মই সম্পূৰ্ণ ঈশ্বৰৰ ওপৰত এৰি দিছোঁ। কেৱল আপোনালোকে মোক চকু অপাৰেশ্যন কৰি দিয়ক, মই দেখিম নেদেখিম মই ভগৱানৰ ওচৰত এৰি দিছোঁ। মোৰ এটা দৃঢ় বিশ্বাস আছে। যদিও তেখেতলোকে মোক মানে হতাশ কৰি দিয়ে, ডক্তৰে যেতিয়া মোক হতাশ কৰি দিছিলে যে আপোনাৰ চকু ভাল নহ'ব, তেতিয়া মই এটা বিশ্বাস আছে যে মোক পৰমাত্মাই মোক চকু দৃষ্টি দিবই। মই তেখেতৰ যেতিয়া মানে চৰণত আহিছোঁ, তেখেতক যেতিয়া মই মনন কৰি আছোঁ, মোৰ দৃঢ় বিশ্বাস মই দেখিমেই। মই তেখেতলোকে কোৱাৰ পাছতো মই হতাশ হৈ যোৱা নাছিলোঁ। সেইকাৰণে তেতিয়া এদিন গৈ মই অপাৰেশ্যন কৰিলোঁ। কৰাৰ পাছত মই এনেকুৱা সুন্দৰভাৱে দেখিছোঁ, মানে ডক্তৰে আচৰিত হৈ গৈছে যে আপুনি কেনেকৈ দেখিলে, কাৰণ দেখা মুদত চকুটো নাছিলে, সম্পূৰ্ণ মৰি গৈছিলে, আপুনি কেনেকৈ দেখিছে? ছাৰে মোক নিজে ক'বলৈ বাধ্য হৈছে যে আপুনি কি প্ৰকাৰে দেখিছে? মই তেতিয়া কৈছোঁ যে ছাৰ, মই এজন গুৰু চৰণত আহিলোঁ, তেখেতৰ নাম মনন কৰোঁ, তেখেতৰ নাম কণ্টিনিউ মনন কৰি থকাৰ কাৰণত মোৰ বিশ্বাস আছিলে যে মোৰ গুৰুজী পৰমাত্মাই মোক দেখুৱাবই। গুৰুজীৰ চৰণত যেতিয়া মই দীক্ষা লৈছোঁ, মোৰ এটা দৃঢ় বিশ্বাস আছে কাৰণে মই আপোনাক কৈছোঁ যে মোক দেখা নেদেখাটো মই সম্পূৰ্ণ ভগৱানৰ ওচৰত এৰি দিছোঁ। আপুনি যিহেতু জনালে যে আপুনি নাম দীক্ষা নোলোৱাৰ আগতেই বিভিন্ন প্ৰকাৰে লাভ পাইছে, যিহেতু আপোনাৰ ল'ৰা ডাঙৰ ল'ৰাটোৰ কথা ক'লে পুলিচ বিভাগত চাকৰি প্ৰাপ্ত কৰিছে, আৰু লগতে আপুনি শাৰীৰিকভাৱে বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাইছে। আৰু যি আপুনি আমাৰ দৰ্শকৰ সন্মুখত ব্যক্ত কৰিছে যে আপোনাৰ যি দৃষ্টিহীনতাত আপুনি ভুগি আছিলে,
তাৰ পৰা আপুনি পৰিত্ৰাণ পালে আৰু ডক্টৰে যিটো মানে অপাৰেশ্যন কৰাৰ পিছত নেদেখিব বুলি ডক্টৰে যিটো কথা আপোনাক কৈছিল যে অপাৰেশ্যন কৰাৰ পিছতো হয়তো আপুনি নেদেখিব, কিন্তু আপুনি সদগুৰু ৰামপাল গুৰুমহাৰাজৰ ওপৰত বিশ্বাস ৰাখি আপুনি যেতিয়া অপাৰেশ্যন কৰিলে আপুনি বৰ্তমান সম্পূৰ্ণ দেখিবলৈ সক্ষম হৈছে। এইটো কেনেকৈ সম্ভৱ? এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনালোকে এনেধৰণৰ উপকৃত হৈছে? নাম দীক্ষা লোৱাৰ পিছত তেখেতৰ সদগুৰু ৰামপাল মহাৰাজৰ নাম দীক্ষাত ইমান মহান শক্তি আছে, যি কৰে তেখেতে বুজি পাব। মানে ইমান মহান শক্তি আছে, তেখেতে অসম্ভৱকো সম্ভৱ কৰি দিব পৰা শক্তি আছে। মই সেইটো কাৰণে তেখেতৰ ওচৰত মোৰ বিশ্বাস আছে যে তেখেতে মোক অসম্ভৱটো সম্ভৱ কৰাবই। আৰু আপুনি যিজন ডক্টৰৰ কথা ক'লে, আপোনাৰ যি দৃষ্টিহীনতা ৰোগত আপুনি যি ভুগি আছিলে, সেই কোন ডক্টৰৰ ওচৰত আপুনি সেই চিকিৎসা কৰিছিল? মই সেই ডক্টৰজনৰ নাম হৈছে গৌতম দলে, লখিমপুৰ আই হস্পিটেল। তেখেতে মোক বাৰে বাৰে কৈছে যে আপুনি মোক পিছত কমপ্লেইন নকৰিব, মানে মই আপোনাক অপাৰেশ্যনটো কৰি দিম, কিন্তু আপুনি নেদেখে, খাটাং নেদেখে। মানে তেতিয়া মই কৈছোঁ, ছাৰ মই খাটাং মই দেখিম, মোৰ বিশ্বাস আছে, মোৰ সদগুৰু ৰামপালজী মহাৰাজৰ চৰণত আহিলোঁ যেতিয়া মোৰ বিশ্বাস আছে, মই খাটাং দেখিম, কিন্তু আপুনি কেৱল মোক অপাৰেশ্যনটো কৰি দিয়ক। তেতিয়া তেখেতে ক'লে ঠিক আছে আমি কৰি দিম, আপোনাৰ নেদেখিলে পিছত আমাক দুখ নিদিব। মই বোলো নিদিওঁ ছাৰ, মই সম্পূৰ্ণ সদগুৰু ৰামপাল মহাৰাজৰ চৰণত মই এৰি দিছোঁ, দেখা নেদেখাটো তেখেতে দিব মোক। আৰু অন্য কিবা আপুনি লাভ পাইছেনে? আৰু মই শাৰীৰিক হিচাপে বহুত লাভেই পালোঁ, আৰু ঘৰুৱা হিচাপেও মই আমাৰ ল'ৰা ছোৱালীকেইটাৰ পৰাও মই পাৰিবাৰিক লাভ পাইছোঁ। বিশেষকৈ আমাৰ ল'ৰাকেইটা আনৰ তুলনাত মানে সামাজিক হিচাপে একো সেৱন নকৰে, সেইটো এটা আমাৰ পাৰিবাৰিক লাভ। বৰ্তমান যুগত যিটো ল'ৰা ছোৱালী পৰিস্থিতি হৈছে, সেইটোৰ পৰা মই এটা বহুত সুখী পৰিয়াল বুলি মই ক'ব বিচাৰিছোঁ। কেলৈ সদগুৰু ৰামপাল মহাৰাজৰ চৰণত আমাৰ সকলো ঘৰৰ সকলোৱে আহিলে, সকলোৱে সতনাম পালে। তেখেতলোকে যেতিয়া আমি গোটেই ঘৰখনৰ নাম পালোঁ, তেতিয়া এটা এনেকুৱা সুন্দৰ পৰিয়াল গঢ় লৈ উঠে, যিটো পৰিয়ালত ডেইলি আমাৰ সদগুৰু ৰামপাল মহাৰাজৰ ৰাতিপুৱাৰ পৰা গধূলালৈকে আমি একেলগে বহি খাওঁতে শুওঁতে আমি তেখেতৰে আমি জ্ঞান চৰ্চা কৰোঁ। এইটো এটা যথেষ্ট লাভ পাইছোঁ, যিহেতু তেখেতৰ চৰণত অহা কাৰণতে আমি গোটেই ঘৰৰ সকলো বহি পেলাই আমি জ্ঞান চৰ্চা কৰিব পাৰিছোঁ। আপুনি কি কৰে? সমাজৰ স্বীকৃতিপ্ৰাপ্ত স্বাস্থ্যকৰ্মী মই। আপুনি যিহেতু সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে, এগৰাকী সচেতন মহিলা হিচাপে আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ যে বৰ্তমান সন্ত ৰামপাল গুৰুমহাৰাজৰ সমাজ সেৱাত কেনেধৰণৰ ভূমিকা আছে বুলি আপুনি ক'ব বিচাৰে? বৰ্তমান সদগুৰু ৰামপাল মহাৰাজৰ সমাজত এনেকুৱা ধৰণৰ ভূমিকা আছে যে নিচামুক্ত, বিশেষকৈ গোটেই ভাৰতবৰ্ষ নিচামুক্ত কৰিবৰ কাৰণে আমাৰ সন্ত ৰামপাল মহাৰাজে যথেষ্ট কষ্ট কৰিছে। আৰু যৌতুকমুক্ত, মানে এখন সমাজ গঢ়িবলৈ যৌতুকমুক্ত হ'ব লাগিব, যিহেতু এগৰাকী ছোৱালী হোৱা জন্ম লোৱা মাত্ৰকে দেউতাকৰ ওপৰত এটা বোজা হৈ পৰে। সেই বোজাৰ কাৰণতেই মানে আজিকালি ছোৱালীবিলাক যথেষ্ট মৃত্যুমুখতো পৰিছে, যৌতুক দিব নোৱাৰিলে বিভিন্ন যান্ত্ৰণাত ভুগিছে, মৃত্যুমুখত পৰিছে, নিৰ্যাতন ভুগিছে, ঘৰলৈ ঘূৰি আহিছে। তেনেকুৱা অৱস্থাত হোৱা কাৰণত আমাৰ সন্ত ৰামপাল মহাৰাজে এইটো যৌতুকমুক্ত বিবাহ বৰ্তমান কৰি দিছে, আৰু ভাৰতবৰ্ষৰ গোটেই যৌতুকমুক্ত বিবাহ কৰিবৰ কাৰণে চেষ্টা কৰি আছে, সংঘৰ্ষ কৰি আছে। আমাৰ ভক্তসকলেও যথেষ্ট সংঘৰ্ষ কৰি আছে যে যৌতুকমুক্ত কেনেকৈ হ'ব, কিন্তু চৰকাৰে যথেষ্ট চেষ্টাও কৰিছে, প্ৰচেষ্টা চলাই আছে, কিন্তু কোনো ছাকচেছফুল হ'ব পৰা নাই। সেইটো কাৰণেই হ'ব পৰা নাই যে যিসকল সমাজত যৌতুকৰ লোভত পৰি আছে, তেখেতলোকে কোনো চৰকাৰৰ কথা মানি চলা নাই। কিন্তু যদি আমাৰ সদগুৰু ৰামপাল মহাৰাজৰ চৰণত আহে, অট'মেটিক নিজে নিজে এইটো যৌতুকমুক্ত লোভটো কমি যায় আৰু যৌতুকমুক্ত বিবাহটো কৰিবলৈ বাধ্য হয়। বৰ্তমান নিচামুক্তটো ঠিক তেনেকৈ হৈছে। চৰকাৰে নিচামুক্ত কৰিবৰ কাৰণে বহুত সংঘৰ্ষ কৰিছে, গাঁৱে গাঁৱেও সংঘৰ্ষ কৰিছে, গোটেই ভাৰতবৰ্ষতে সংঘৰ্ষ কৰি কৰি কিন্তু কোনো মানে সমস্যাটো সমাধান কৰিব পৰা নাই। কিন্তু আমাৰ সদগুৰু ৰামপাল মহাৰাজৰ চৰণত অহা সকলে নিজে নিজেই নিচা খাবলৈ এৰে, মদ খাবলৈ এৰে, গুটখা খাবলৈ এৰে, বিড়ি চিগাৰেট খাবলৈ এৰে। আমাৰ ভক্তি এনেকুৱা মানে শক্তি আছে, সেই শক্তিয়ে তেখেতক নিজে নিজে নাইকিয়া কৰি দিয়ে। ঠিক সেইদৰে আমাৰ সদগুৰু ৰামপাল মহাৰাজে বৰ্তমান এনেকুৱা এখন সমাজ গঢ়িবলৈ সংঘৰ্ষ কৰি গৈ আছে আৰু আগবাঢ়িও গৈছে। ঠিক সেইদৰে মানুহবিলাকে যথেষ্ট ভকতসকলটো আগবাঢ়িলে, তেখেতলোকে নুচুৱে নাখায়ো আৰু কাকো নিদিয়েও। ঠিক কিন্তু এতিয়াও মানে বেলেগ জগতসকলেও ঠিক তেনেকৈ মানে যদি সদগুৰু ৰামপাল মহাৰাজৰ জ্ঞান গংগা জীৱনৰ সুগম পথ তেখেতলোকে
পঢ়ে তেখেতলোকেও নিজে নিজে মানে নিজে নিজে অট'মেটিক এৰ খাব। তেখেতলোকৰ তাত ইমান সুন্দৰভাৱে লিখিত আছে যে লিখাখিনি যদি পঢ়ি জ্ঞান তত্ত্ব পায়, কিন্তু তত্ত্ব পাব লাগিব, তত্ত্ব যদি পায় তেতিয়াহ'লে তেখেতলোকে নিজে নিজে এৰিব। আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ, এই আধুনিকতাৰ এই যুগত গুৰু ধাৰণ নকৰাকৈও ভক্তি সাধনা কৰিব পাৰিনে? কেতিয়াও গুৰু ধাৰণ নোহোৱাকৈ ভক্তি কৰিব নোৱাৰে। গুৰু লাগিবই, এনেকুৱা এজন গুৰু লাগিব যিজন সৎগুৰু, তত্ত্বদৰ্শী সৎগুৰু হ'ব লাগিব। আমাৰ যেনেকৈ সদগুৰু ৰামপাল তত্ত্বদৰ্শী সদগুৰু ৰামপাল মহাৰাজে তত্ত্ব দেখুৱাই ভক্তি দিছে, ঠিক তেনেকুৱা এজন গুৰুৰ ওচৰত যাব লাগিব। যেনেকৈ কয় যে সৎগুৰু শৰণাপন্ন হোৱা, আমি এখেত সৎ হয় কাৰণে আমি সৎগুৰুৰ ওচৰত শৰণাপন্ন হৈছোঁ। সৎ নাম মনন কৰা, তেখেতৰ শক্তি নামৰ যিটো মহিমা, যিটো শক্তি, সেইটো সৎ নাম মনন কৰিব লাগিব আৰু সৎসং আশ্ৰয় গ্ৰহণ কৰিব লাগিব। আমাৰ সং যিটো সৎসং, সেই সৎসংটো আশ্ৰয় গ্ৰহণ কৰাৰ কাৰণে যেনেকুৱাও দুৰাচাৰীও আহি ইয়াত সৎ হৈছেহি। আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আমাৰ অসমৰ যিমানবিলাক আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছে সেই সকলোৱে হয়তো শাস্ত্ৰৰ মতে ভক্তিবিধি প্ৰদান কৰি আছে। তেনে ক্ষেত্ৰত আপুনি হাৰিয়ানা প্ৰান্তৰ নিবাসী সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ গৈ যে ভক্তি সাধনা কৰিলে, ইয়াৰ প্ৰকৃত কাৰণটো কি সেই সন্দৰ্ভত অলপ জনাওকচোন। বৰ্তমান আমাৰ অসমতো বহুত গুৰু আছে হয়, কিন্তু তেখেতলোকৰ তত্ত্বদৰ্শী নহয়। আমাৰ সদগুৰু ৰামপাল মহাৰাজ যিটো তত্ত্বদৰ্শী জ্ঞান দিয়ে, কিন্তু ইয়াত আমাৰ গুৰুসকলে কি কৰে, লোকবেদ মানুহৰ মুখে মুখে যিটো লোকবেদ প্ৰচাৰ কৰে, সেই লোকবেদৰ মতে আমাৰ ধৰ্ম প্ৰচাৰ কৰি আছে। সেই লোকবেদত ধৰ্ম প্ৰচাৰ কৰি বিভিন্ন অন্যায় কামো মানে ন্যায় বুলি তেখেতলোকে ধৰ্ম প্ৰচাৰ কৰি আছে। ঠিক তেনেকৈ জগতসকলে সেই ধৰ্মকে লৈ পেলাই তেনেকৈ চলি আছে। কিন্তু তত্ত্বদৰ্শী যদি নহয় তেতিয়াহ'লে আমিও ভৱিষ্যতলৈ কোনো ভাল হ'ব নোৱাৰোঁ। তত্ত্বদৰ্শী হ'ব লাগিব, তত্ত্বদৰ্শী হ'লেহে আমি ভাল ভক্তি কৰিব পাৰিম। যিহেতু আপুনি জনালে যে মত ব্যক্ত কৰিলে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে, শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক। যিসকল দৰ্শকে আপোনাক আজি এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে সেইসকলক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? তেওঁলোকলৈ মই এটাই প্ৰাৰ্থনা জনাইছোঁ। মইতো আগতে বিভিন্ন ধৰ্ম পালন কৰিছিলোঁ, ধৰক জয়গুৰু পন্থতো আছিলোঁ আৰু গাঁৱৰ যিটো আমাৰ সামাজিক নিয়ম নীতি তাতো মই আছিলোঁ, শিৱ পূজাটো কৰিছিলোঁ। গোটেই কৰিও মই কোনো সফলতা হ'ব নোৱাৰিলোঁ। মই লাষ্টত সদগুৰু ৰামপালজী মহাৰাজৰ চৰণত আহি মই যথেষ্ট উপকৃত হৈছোঁ। তেওঁলোকক অনুৰোধ কৰিছোঁ, প্ৰাৰ্থনাও জনাইছোঁ। লগতে তাৰ এইটো আমাৰ সন্ত ৰামপালজী মহাৰাজে লিখিত পবিত্ৰ জ্ঞান গংগা এখন সুগম পথ, এই কিতাপ কেইখন আপোনালোকে পঢ়ক। তাত পঢ়ি আপোনালোকে যিটো জ্ঞান পাব, অতি সোনকালে আপোনালোকে যাতে এই আমাৰ ৰামপালজী মহাৰাজৰ চৰণত আহি মই যেনেকৈ বহুতকেইটা লাভ পাইছোঁ, ঠিক তেনেকৈ আপোনালোকেও এইদৰে লাভ পাব। এইটো গাৰেণ্টি আছে। আমাক সদগুৰু ৰামপাল মহাৰাজৰ যিটো মন্ত্ৰৰ শক্তি মানে একদম গ্ৰাণ্টেড মানে এইটো হ'বই। যদি মৰ্যাদা ৰাখি আমি কৰিব পাৰোঁ নিশ্চয় আমি উপকৃত হ'ম। মই যেনেকৈ হৈছোঁ ঠিক তেনেকৈ আপোনালোকেও উপকৃত হ'ব পাৰিব। যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, সহজভাৱে কেনেকৈ ল'ব পাৰিব? সহজভাৱে এইটোৱে আমাৰ পদ্ধতি আছে, যিটো আমাৰ আজিকালি শিক্ষিত সমাজ, শিক্ষিত প্ৰত্যেকজন ব্যক্তিৰ ওচৰতে এণ্ড্ৰইড মোবাইল আছে। এণ্ড্ৰইড মোবাইলত আমাৰ সদগুৰু ৰামপাল মহাৰাজৰ নামটো চাৰ্চ কৰিলে তাত প্ৰবচন আহে। সেই প্ৰবচনৰ তলত এটা ফোন নাম্বাৰ থাকে। ফোন নাম্বাৰটো যোগাযোগ কৰিলে তাত সুন্দৰভাৱে বুজাই দিয়ে যে আপোনাৰ ঘৰ ক'ত, কি সম্পূৰ্ণ ঠিকনা লৈ ওচৰত যদি আছে নামধাম কেন্দ্ৰ তালৈ পঠিয়াব, যদি জিলাত অলপ আঁতৰত আছে তালৈও পঠিয়াব। আৰু তালৈ গৈ আপোনালোকে কোনো টকা পইচা নোহোৱাকৈ, খৰচ নকৰাকৈ আপোনালোকে নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ
ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528